ছোৱালী মানুহে ৰুদ্ৰাক্ষ পিন্ধিব নাপায় নেকি? এইটো এটা ডাঙৰ কুৱেশ্যন। কিন্তু মই কথা কওঁ বহুতে ভাবে মই ঘৰটো বনাই মোৰ ইমান ডেভেলপ হৈছে মোৰ একো বেয়া হোৱা নাই। ঘৰটো কেতিয়া বেয়া হয় জানে না? সি লাহে লাহে 7 বছৰ 9 বছৰ 12 বছৰ পিছত ৰিয়েকশ্যন দিয়ে। নৰ্থ ইষ্টত বাথৰুম নথব আৰু সদায় মন্দিৰ আৰু পাকঘৰৰ মাজত কেতিয়াও বাথৰুম নবনাব। সদায় পাকঘৰৰ পৰা মিনিমাম এটা লেট্ৰিন বাথৰুমৰ ডিষ্টেঞ্চ ডিভ'ৰ্চ কেছ চলিউশ্যন কৰোঁতে কৰোঁতে কেতিয়াবা মোৰ দুখ লাগি যায়। একোজনী ছোৱালী যেতিয়া আহি কান্দিব এনেকৈ আচল পাতি ভিক্ষা খুজে মোৰ স্বামীজনক ঘূৰাই দিয়ক, মোৰ জীৱনটো ৰিটাৰ্ণ কৰি দিয়ক, মই এনেকুৱা পৰ্যায়লৈ গৈছোঁ, তেতিয়া কি জানা সঁচা কথা চকুৰ পানী ওলাই যায়। ডিভ'ৰ্চ শব্দটো কি জানা? যিটো ডিভ'ৰ্চ মানে কি মনৰ পৰা মিল হোৱা নাই, আঁতৰি থকা, নিজে বেলেগ বেলেগকৈ থকা আৰু তাৰমানে তুমি মানুহজনৰ ওপৰত কেছ কৰি পইচা লৈ গ'লা বা সেৱাৰ ওপৰত কেছ কৰি পইচা লয়, ইয়াত ডিভ'ৰ্চ নহয়টো বিজনেছ কৰা। কিন্তু এটা কথা মানে 26ত বানপানী পাবলৈ ৰেডি হৈ থাকে। এইটো কোৱা শুনিছোঁ মই কৈছোঁ ৰেডি থকা বানপানীৰ ধুমুহা প্ৰবল সতে কিন্তু মানুহক কিবাৰ কিন্তু ক'ৰবাত কিন্তু মুখখন সেমেকা। অসমীয়া নতুন বৰ্ষ আৰম্ভ হ'বলৈ আহি আছে, গতিকে কোনটো ৰাশি ভাল হ'ব, কোনটো ৰাশি বেয়া হ'ব, কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব আচলতে? প্ৰতিদিনে আমি আচলতে কি কৰা উচিত? এইটো বছৰত কোনকেইটা ৰাশি বেমাৰ আজাৰ বেছি হ'ব আৰু যদি হৈছেও হ'বও তেওঁলোকৰ প্ৰতিকাৰ কি হ'ব? নিউমাৰলজিকেলি এইটো বছৰ কেনেকুৱা যাব 1ৰ পৰা 9 সংখ্যালৈকে? যিসকল লোকে জীৱনত নিজকে স্পেচিয়েল বনাব খোজে, যিসকল লোকে জীৱনত কিবা এটা জানিব খোজে, যিসকল লোকে জীৱনটো আগুৱাই নিব খোজে, যিসকল লোকে জীৱনটো অকণমান বেলেগ বনাব খোজে, তেওঁলোকে জ্যোতিষ মানে। চ' প্ৰথমতে আপোনাক এটা কুৱেশ্যন আৰম্ভ কৰিব বিচাৰিছোঁ বাস্তুৰ কথা। দৈনিক জীৱনত বাস্তুৱে কেনেধৰণে প্ৰভাৱ পেলায়? এটা কথা কওঁ, বাস্তু মানুহৰ জীৱনত বৰ ইম্পৰ্টেণ্ট হা। অৰ্থাৎ আমাৰ লাইফৰ প্ৰতিটো পাৰ্ট যেনেকুৱা ধৰা তোমাৰ খোৱাৰ পে, লোৱাৰ পে, শোৱাৰ পে, ঘৰৰ পে, গাড়ীৰ পে, ঠিক বাস্তুটো সেই এটা পাৰ্ট পৰে। গতিকে বাস্তুটোক যদি আমি গুৰুত্ব নিদিওঁ তেতিয়াহ'লে আমাৰ লাইফ কিন্তু বহুতখিনি নিগেটিভ। তুমি বিশ্বাস কৰা, মাজতে মই এঘৰ মানুহৰ বাস্তু চাবলৈ গৈছিলোঁ। মানুহজন বহুত টকাৰ মানুহ। মই ফেচবুকত ভিডিঅ' সৰু কৰি দিছোঁ বাৰু। তোমাৰ কি জানা, মানুহজন ইমান টকা পইচা ইনকাম কৰি কিনে ভাল এজন আৰ্কিটেক্ট মাতি নি কিনে ঘৰটো ডিজাইন কৰি কিনে তেওঁ বনালে। তুমি বিশ্বাস কৰিবা, পাকঘৰ অগ্নিকোণত আছে, নৰ্থ ইষ্টত মন্দিৰ আছে, বৰ ধুনীয়া দুটা বৰ ধুনীয়া পইণ্ট। মাজতে কৰিছে কিন্তু ডাবল লেট্ৰিন বাথৰুম কৰি থৈ দিছে। চোৱাচোন, অৰ্থাৎ বাথৰুম আৰু কি বুলি কয় পাকঘৰ আৰু তোমাৰ পাকঘৰ আৰু মন্দিৰৰ মাজত দুটা পূব চাইডে বাথৰুম, যাৰ কাৰণে মানুহজন যেতিয়াৰ পৰা সেইটো ঘৰত সোমাইছে সেই তেতিয়াৰ পৰা ঘৰখন এনেকুৱা তাৰমানে লাহে লাহে ধ্বংস হয়। এতিয়া এনেকুৱা হৈছে, বিশ্বাস কৰিবা, মানুহজনে যে মোক মাতিছে, মোক কিবা অকণমান এটা ফিজ দিব লাগে, সেই ফিজটো দিবলৈ সক্ষম নহ'ল। মই হ'ব দিয়ক, মই এনেই চাই দিছোঁ। তেওঁৰ যিটো বেডৰুমটো ধুনীয়া কুবেৰ কৰ্ণত আছে, কিন্তু তাৰেও বাথৰুমটো নৰ্থ ইষ্টত বনাই থৈ দিছে। গতিকে মই ৰিকুৱেষ্ট কৰোঁ, বাস্তুটো আৰ্কিটেক্ট বা ইঞ্জিনিয়াৰ বা এষ্ট্ৰলজাৰ যিকোনো মানুহক যাতে সদায় মানুহক গাইডটো সঠিকভাৱে কৰা, যাতে লাইফত যাতে এফেক্ট নপৰে। এনেকুৱা ক্ষেত্ৰত কি কৰিছে না, মানুহজনক ধ্বংসলীলা নামি আনে, যাৰ ফলত মানুহজনে বহুতখিনি কষ্ট পায়। গতিকে সদায় বাস্তুটো পৰিষ্কাৰ কৰি থ'ব, নৰ্থ ইষ্টত বাথৰুম নথ'ব আৰু সদায় মন্দিৰ আৰু পাকঘৰৰ মাজত কেতিয়াও বাথৰুম নবনাব। সদায় পাকঘৰৰ পৰা মিনিমাম এটা লেট্ৰিন বাথৰুমৰ ডিষ্টেঞ্চ 18 হাত হ'ব লাগে। যদি নহয় দেখিবা সেইখন ঘৰত ক'ৰবাত না ক'ৰবাত নিগেটিভ এফেক্ট, খোৱা খাদ্যখিনি হজম নহয়, অশান্তি হয়, ঘৰখনত কিবা ন এটা দুশ্চিন্তা, আৰু ৰাতি ঘৰৰ মূল মানুহজনে বেয়া সপোন দেখায়, কিবা এটা অশান্তি হয়। গতিকে সদায় দেখিবা বাথৰুম আৰু মন্দিৰৰ কাষত যদি বাথৰুম আছে, মন্দিৰ আৰু পাকঘৰৰ মাজত যদি বাথৰুম আছে, তোমালোকে সদায় ঘৰৰ মুখ্য দুৱাৰত নাগ যন্ত্ৰ বুলি এখন যন্ত্ৰ আছে, সেই যন্ত্ৰখন ওলমাই থবা। নহ'লে কি কৰিবা, বেলৰ শিপা এবেগেজ আৰু লগতে তোমাৰ অশ্বগন্ধা গাছৰ শিপা এবেগেজ আনি বান্ধি কেনে মুখ্য দুৱাৰত ওলমাই থৈ দিবা। নহ'লে বাস্তুই তোমাক গোটাইখিনি ধ্বংস কৰি দিয়ে। আৰু বাস্তুৱেতো গোটেই সমস্যাবিলাক কৰে ন, যদি খেলিমেলি হয়। কি জানো, বহুতে ভাবে মই ঘৰটো বনাই মোৰ ইমান ডেভেলপ হৈছে, মোৰ একো বেয়া হোৱা নাই। যেতিয়া ঘৰটো কেতিয়া বেয়া হয় জানে না? সি লাহে লাহে 7 বছৰ 9 বছৰ 12 বছৰ পিছত ৰিয়েকশ্যন দিয়ে। মই তোমাক কওঁ, তেজপুৰত এঘৰ মানুহৰ বাস্তু এটা চাইছিলোঁ। অৰ্থাৎ নৰ্থ ইষ্টত 3টা লেট্ৰিন বাথৰুম বনোৱাৰ ফলত মানুহজনে ঘৰটো বনাই 7 বছৰ পূৰ্ণ কৰিব নোৱাৰিলে, হঠাৎ এক্সিডেণ্ট যোগ হৈ মাৰা গ'ল। গতিকে সদায় মনত ৰাখিবা, যদি বাস্তুটো যদি ক্লিয়াৰ নাথাকে, ঘৰত দুৰ্যোগ অনিবাৰ্য হয়। আৰু এতিয়া বেলেগ এটা কুৱেশ্যনলৈ আহিব বিচাৰিছোঁ। অসমীয়া নতুন বৰ্ষ আৰম্ভ হ'বলৈ আহি আছে, গতিকে কোনটো ৰাশি ভাল হ'ব, কোনটো ৰাশি বেয়া হ'ব, কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব আচলতে? এই বৰ্ষটোত কিন্তু প্ৰতিটো ৰাশিয়ে কিন্তু ক'ৰবাত না ক'ৰবাত কিন্তু নিগেটিভতকৈ পজিটিভ প্ৰভাৱ বেছি পৰিব। তাৰে ভিতৰত কিন্তু মই তোমাক এটা কথা কওঁ, বৃষ অৰ্থাৎ সিংহ আৰু মীন,
এতিয়া মীনৰ অকণমান হাৰে হাতি চলি আছে, গতিকে প্ৰভাৱটো ক'ৰবাত অকণমান কমকৈ পাব। বাকী দুটা ৰাশিয়ে কিন্তু যথেষ্ট শুভ ফল পাব 2026-ত। কেনেকুৱা ধৰণৰ শুভ ফল পাব? যথেষ্ট কৰ্মত নতুন নতুন চাকৰি, যথেষ্ট পজিটিভ। আৰু বৃষ ৰাশিৰ মানুহবিলাক কি জানানা, জেনেৰেলি মোক ক'বলৈ গ'লে তেওঁলোকে নিজত কৰি বেলেগৰ কথা বহুত ভাবে। জীৱনটোত নিজক সময় দিবই নাপায়, সদায় বেলেগৰ কথা ভাবোঁতে জীৱনটো বেছিভাগ সময় অতিবাহিত কৰে। তেওঁলোকে মাতৃৰ মৰমে, পিতৃৰ মৰমে, ঘৰৰ সাংসাৰিক দায়িত্ব, জীৱনটোত মানুহৰ প্ৰতি ভাল পোৱা, মানুহক সদায় এটা পজিটিভ থিংকিঙেৰে আগুৱাই নিয়ে, সদায় নিজৰ জীৱনটো যে এনি টাইম বিক্ৰী কৰি দিয়ে, অৰ্থাৎ একমাত্ৰ নিজৰ ঘৰৰ মানুহক সুখী কৰোঁতে। কিন্তু তেওঁ সেই বৃষ ৰাশিৰ মানুহক ঘৰৰ মানুহক সুখী কৰিব কৰোঁতে অৰ্থাৎ ঘৰৰ মানুহে কিন্তু তেওঁক বুজি নাপায়, যাৰ কাৰণে কি হয় তেওঁ বহুতখিনি ডিপ্ৰেশ্যনত যাব লাগে। গতিকে এই যিটো ছিষ্টেম বৃষ ৰাশিৰ জাতক জাতিকাৰ চলি আছে, সেই তাৰ পৰা এইবাৰ অকণমান 26-ত মুক্তি হ'ব পাৰিব। তেওঁলোকে নতুনত্ব কাম কৰিব পাৰিব। মাত্ৰ 2মুখী ৰুদ্ৰাক্ষ পিন্ধক আৰু লগতে যদি পাৰে অৱগন্ধ গাছৰ শিপা পিন্ধক, দেখিব এইটো বৰ্ষত যথেষ্ট হ'ব ফল পাব। আৰু সিংহ ৰাশিৰ কাৰণে? সিংহ ৰাশিৰতো এইবাৰ এনেও ভাল দিন চলি আছে বাৰু, কিন্তু মনোমালিন্য, সাংসাৰিক প্ৰব্লেম, অকণমান নিজৰ মাজত অশান্তি, কিন্তু সেই বস্তুবিলাক কি জানা, তেওঁ নিজে ব্ৰেইনৰ দ্বাৰা মেনেজ কৰিব লাগিব। ভগৱান এইবাৰ 26-ৰ বৰ্ষতো এনেও ৰবিৰ বৰ্ষ, তেওঁৰ যথেষ্ট পাৱাৰ, ধনস্থান, কৰ্মস্থান, পাৱাৰ পজিটিভ। মাত্ৰ সিংহ ৰাশিৰ জাতক জাতিকে এইটো বৰ্ষত যদি হনুমান চলিচা উৎপাত পঢ়ে, লগতে যদি জ্যোতিলিংগ দৰ্শন কৰে, শাওনৰ ব্ৰতটো যদি স্পেচিয়েলি কৰে, এইবাৰ সিংহ ৰাশিৰ কাৰণে বিশেষ কোনো নিগেটিভ নাই, যথেষ্ট শুভ ফল পাব। আৰু মীন ৰাশি? মীন ৰাশিৰ হাৰে হাতি চলি আছে, গতিকে তেওঁলোকে যদি সদায় তেলৰ চাকি যদি শনি মন্দিৰত জ্বলায়, আৰু লগতে যদি তেওঁলোকে যদি এই বছৰটো শনি মন্দিৰত যদি প্ৰায় সঘনাই যোৱা আৰম্ভ কৰে, এই যে একেটা বছৰ যি অকণমান 25টো 26টো যি কষ্ট পাব, তাৰে বেনিফিটটো 26-ৰ লাষ্টত একেলগে বহুতখিনি পাব। কিন্তু বাকী ৰাশিৰ জাতক জাতিকাসকলৰ কিন্তু বেয়া নহয় দে, তেওঁলোকে প্ৰতিটো বাকী ৰাশিৰ জাতক জাতিকাসকলে এই 2026টোত যদি নিজকে ষ্ট্ৰং কৰিবৰ কাৰণে মেণ্টেলি হিচাপে যদি প্ৰিপেয়াৰ, সদায় ৰাতিপুৱা হনুমান চলিচা পাঠ কৰক। আৰু সপ্তাহৰ আমি সদায় স্নান কৰোঁ, কৰোঁনে নাই কোৱা? কিন্তু আমি সদায় স্নান কৰাৰ লগতে আমি এটা অভ্যাস কৰি লওঁ। বাকী জাতক জাতিকাসকলে কেনেকুৱা অভ্যাস, যদি ধৰি লওক আমি ৰবিবাৰে যদি অকণমান তিল বতাৰে গা ধুওঁ, ঠিক আছে, সোমবাৰে যদি অকণমান মুগ দালি বতাৰে গা ধুওঁ, মঙলবাৰে যদি অকণমান মচুৰ দালি বতাৰে গা ধুওঁ, বুধবাৰে যদি আমি গাখীৰ পানীৰে গা ধুওঁ, বৃহস্পতিবাৰে হালধি পানীৰে, শুক্ৰবাৰে যদি আমি অকণমান কি জানা এই যে সৰ্বশুদ্ধি বুলি কয় সৰ্বশুদ্ধিৰে গা ধুওঁ, শনিবাৰে আৰু তিল বতাৰে গা, এই কণ্টিনিউ যদি আমি ৰেগুলাৰ এই 7 দিন যদি গা ধোৱাৰ লগে লগে ছিষ্টেমেটিক যদি এখনত কৰি যাওঁ, তুমি দেখিবা, মই কৈ দিছোঁ 26-ত প্ৰতিটো জাতক জাতিকে যদি কয় যে আমি জীৱনটো এটা কেলকুলেশ্যন পদ্ধতিত যাম, কেতিয়াও আমি কাৰো ওচৰত যায় যাতে জ্যোতিষক চাব লগা নহয়, জ্যোতিষৰ হাতৰ ওচৰত যায়, যাতে নিজৰ জীৱনটো এটা যে কেলকুলেশ্যনৰ ভিত্তিক লৈ যাম, মই ক'ব পাৰোঁ 26-ত বিপদত। হয়, প্ৰতিদিনে আমি আচলতে কি কৰা উচিত? প্ৰতিদিনে মই এটা কথাই কওঁ, প্ৰতিদিনে আমাৰ নিত্যকৰ্ম যেনেকৈ কৰোঁ, প্ৰতিদিনে কিন্তু হনুমান চলিচা পাঠ কৰাটো অতি প্ৰয়োজন, শিৱৰ গায়ত্ৰী কৰাটো অতি প্ৰয়োজন। আৰু লগতে এটা বস্তু কি কৰে, দান দক্ষিণা অতি ইম্পৰ্টেণ্ট। এই ৰাস্তাৰ কাষত যি মানুহবোৰ থাকে সিহঁতক অকণমান দান, কেতিয়াবা কোনোবা অনাথ আশ্ৰমত দান 26-ত তুমি যিমানে দান কৰিবা সিমানে যেন পজিটিভ পাবা। আৰু 26-ত তুমি যিমান পাৰা ইমান জ্যোতিলিংগ দৰ্শন কৰিবলৈ চেষ্টা কৰা, 26-ত তুমি ৰুদ্ৰাক্ষ পিন্ধিবলৈ চেষ্টা কৰা, তোমাক 26টো ইমান ধুনীয়া পজিটিভ দিব, তাৰমানে প্ৰতিটো সময় তোমাক এটা পজিটিভ থিংকিং দি যাব। কিন্তু তুমি এইবিলাক কাম চিষ্টেমেটিক কৰা। আৰু আপুনিতো ৰুদ্ৰাক্ষ পিন্ধি থকা দেখিছোঁ, আগৰ পৰাই দেখি আহিছোঁ, গতিকে ৰুদ্ৰাক্ষ কেই প্ৰকাৰৰ হয় আৰু কিছুমান এনেকুৱা ডুপ্লিকেট ৰুদ্ৰাক্ষ বিক্ৰী কৰা হয়, কেনেকৈ গম পাম? মই আগৰ পডকাষ্টত তোমাক কৈছোঁ ৰুদ্ৰাক্ষ, ভদ্ৰাক্ষ, ইন্দ্ৰাক্ষ। ৰুদ্ৰাক্ষ হয় নেপালত, ইন্দ্ৰাক্ষ হয় ইণ্ডোনেছিয়াত, আৰু যিটো ভদ্ৰাক্ষ হয় ইণ্ডিয়াত। কিন্তু ৰুদ্ৰাক্ষে বেছি কাম দিয়ে। আমি ভদ্ৰাক্ষ আৰু ইন্দ্ৰাক্ষ বহুত আমাৰ চলি আছে, কিন্তু কি জানানে, আচল কথা যদি যিটো ৰুদ্ৰাক্ষ সেইটো নেপালত হয়। আৰু মই কওঁ কি জানা, ৰুদ্ৰাক্ষ সদায় বাই অনলাইনত লট কৰি নিজে গৈ যদি লৈ আহে বা কোনোবা মিডিলমেনৰ দ্বাৰা যদি পঠাই লৈ আহে, তেতিয়াহ'লে কিন্তু ৰুদ্ৰাক্ষবোৰ ভাল হয়। কাৰণ আজিকালি ৰুদ্ৰাক্ষ মাৰ্কেটত কম বেছি ভাল বেয়া কিন্তু থাকে, গমেই পাইছা। গতিকে ৰুদ্ৰাক্ষ সদায় এটা বস্তু কৰিবা, অৰিজিনেল ৰুদ্ৰাক্ষ কেনেকৈ চিনি পাই জানা, এটা কইনছ ল'বা, তাৰে ওপৰত এটা ৰুদ্ৰাক্ষ ল'বা, লৈ ওপৰত এটা কইনছ যাবা, দেখিবা ৰুদ্ৰাক্ষটো মুভ কৰিব, সেইটো অৰিজিনেল ৰুদ্ৰাক্ষ। আচ্ছা, বুজিছা। ৰুদ্ৰাক্ষৰ বহুতকেইটা টেষ্ট আছে, মোৰ তাত আহিলে মই দেখাই দিম, শিকাই দিম। কাৰণ ৰুদ্ৰাক্ষলৈ কি আছে না, ৰুদ্ৰাক্ষে মানুহৰ জীৱনত কেতিয়াও অশান্তি নকৰে। ৰুদ্ৰাক্ষ এটা পজিটিভ এনাৰ্জিৰ এটা ধুনীয়া পইণ্ট, বুজিছা। আৰু কিছুমান মানুহে কুৱেশ্যন কৰে যে ছোৱালী মানুহে ৰুদ্ৰাক্ষ পিন্ধিব নাপায় নেকি? এইটো এটা ডাঙৰ কুৱেশ্যন। কিন্তু মই কথা কওঁ, কোনো বেদত কোনো জেগাত লিখা নাই ছোৱালী মানুহে ৰুদ্ৰাক্ষ পিন্ধিব নাপায়। এইবিলাক ভুল মেছেজ কোনেও কেতিয়াও নিদিব। ৰুদ্ৰাক্ষ এছি এটা পবিত্ৰ বস্তু। ৰুদ্ৰাক্ষ পিন্ধিলে মানুহৰ পজিটিভ হয়, ধনস্থান, লক্ষ্মী স্থান, 7মুখী ৰুদ্ৰাক্ষ ধনস্থান, 5মুখী ৰুদ্ৰাক্ষ বিদ্যাস্থান, 2মুখী ৰুদ্ৰাক্ষ বিবাহৰ কাৰণে, আৰু 9মুখী ৰুদ্ৰাক্ষে মনোবল ষ্ট্ৰং কৰায়, 8মুখী ৰুদ্ৰাক্ষে কেঞ্চাৰ বেমাৰৰ পৰা মানুহক উদ্ধাৰ কৰায়, আৰু 14মুখী ৰুদ্ৰাক্ষে কি কৰে,
টোটেল জীৱনৰ সমস্যাৰ পৰা আঁতৰাই গতিকে সেই ৰুদ্ৰাক্ষক যদি কোনোবাই পিন্ধিলে বেয়া বুলি কয় তাতকৈ দুখ লগা কথা আছে নে গতিকে মই কথা কওঁ ছোৱালী মানুহ ৰুদ্ৰাক্ষ পিন্ধিব পাৰে আৰু ৰুদ্ৰাক্ষ পিন্ধি কিনে মাছ মাংস খাব পায় নে নাপায় মই কৈছোঁ ৰুদ্ৰাক্ষ পিন্ধিলে মাছ মাংস খাব পায় কিন্তু সোমবাৰে নাখাব ৰুদ্ৰাক্ষ পিন্ধিলে গাহৰি মাংস নাখাব আৰু ছোৱালী মানুহৰ যেতিয়া সময় মাহেকীয়াৰ সময় হয় যদি আপোনালোকে গম পায় তেতিয়াহ'লে তাৰে আগে আগে খুলি থ'ব 7 দিন পাছত পৰিধান কৰক কোনো অসুবিধা নাই গাহৰি মাংস কেলৈ খাব নালাগে ৰুদ্ৰাক্ষ একচুৱেলি ৰুদ্ৰাক্ষ গাহৰি মাংস ক'লেতো বহুত টপিক বহুতে সোধে কিন্তু কি জানা মই তোমাক এদিন বহল আকাৰে এইটোৰ ওপৰতে ক'ম গাহৰি মাংসটো একচুৱেলি কিন্তু অনাৰ্যবৰ্তসকলে খাইছিলে তো যাৰ কাৰণে আমি নিচিনা মানুহ বোলে খাই সেইটো ভক্ষণ কৰিলে ৰুদ্ৰাক্ষ এটা পবিত্ৰ যেনে শিৱৰ চকুৰ পানীৰ পৰা যিটো উৎপত্তি হৈছিলে বুজিছেনে গতিকে সেইটো পিন্ধি এইবিলাক অভক্ষণ কৰিলে সেই বস্তুটোৰ পজিটিভ পাৱাৰটো বা এনাৰ্জিটো নাইকিয়া এটা বেলেগ এটা বিষয় পাতিব বিচাৰিছোঁ তন্ত্ৰ পূজা কৰিলে যে মদ দিয়া দেখোঁ যে এই বিষয়টো অকণমান ভালদৰে উপস্থাপন কৰি বুজাই দিয়কচোন মই একচুৱেলি এটা কথা মই বেয়া নাপাব দেই আজিকালি বহুত ডাঙৰ ডাঙৰ তন্ত্ৰ সাধক গুৰু সাধক আজিকালি বহুত ডাঙৰ ডাঙৰ দেখিলোঁ মদৰ বটলটো কাষত ল'ব লৈ গ'লে যেন বৰ ডাঙৰ নিজকে তন্ত্ৰ সাধক বুলি পৰে মই এটা কথা যিবিলাক তন্ত্ৰ সাধক হিমালয়ত য'ত য'ত বহি আছে গুপ্ত মই নেপালততো তুমি জানা মই সঘনাই নেপাল গৈ থাকোঁ তাৰ যিবিলাক গুহাত তন্ত্ৰ সাধক আছে কেতিয়াও কিন্তু তেওঁলোকে কিন্তু মদৰ বটল কাষত লৈ কিন্তু তন্ত্ৰ সাধনা কৰা নাই মই বেদত লিখা আছে বেদত ধুনীয়া কৰি লিখা আছে অৰ্থাৎ চূড়া তাত দিব লাগে চূড়া নিচাজাতীয় বস্তু এটা দিব লাগে কিন্তু চূড়াটো কেনেকৈ দিব লাগে জানা ৰূপৰ বাতিত 1 তলা হ'ব লাগিব ৰূপৰ বাতি এটাত 1 তলা চূড়া সেই যিটো চূড়া আমি নিজে বনাব লাগিব বুজিছা নিজে আমি যেনেকৈ দেৱীৰ ভোগ লগাওঁ তেনেকৈ নিজৰ ঘৰতে চূড়া অলপ বনাব লাগিব লগে 1 তলা চূড়া দেৱীক দিব লাগিব সেই 1 তলা চূড়া মানে কি এটা বাতি ৰূপৰ এই 3টা আঙুলিৰ মাজত থাকিব পাৰে এটা ৰূপৰ বাতি তাত সেই 1 তলা যিটো সেই হ'ব তোমাৰ নিচাজাতীয় সুৰাটো হ'ব সেই সুৰাটো যিজন সাধকে দেৱীৰ নামত ধ্যান কৰিব সেই সুৰাতলা খাব লাগে খালে কি হয় জানা এটা জিম কৰি নিচা হয় সেই নিচাটোৱে দেৱী শক্তিত পজিটিভ এটা থিংকিং দিয়ে সেই যি অকল তাৰমানে বেলেগ ভাবিবলৈ সময় নপৰে সেই নিচাটোৱে কি কৰে দেৱী শক্তিত মলিন কৰি দিয়ে বুজি পাইছে না এটা ইমান ধুনীয়া মলিন কৰি দিব সেই শক্তিটোৰ লগত এনাৰ্জিটো মিলাবৰ পৰা সেই এটা শক্তি যাৰ লগত এটা শক্তিৰ লগত এটা শক্তিৰ মলিন কৰা প্ৰচেছ সেইটো সুৰাই দিব কৈছে আমি যিবিলাক বজাৰৰ পৰা কিনি আনি মদৰ বটলবোৰ কিনি আনি যিবিলাক দেৱীক দিওঁ এইবিলাক অপপ্ৰচাৰ আৰু যাৰ বিনিময়ত কি হৈছে না আমাৰ উঠি অহা যুৱক প্ৰজন্মই এটা ভুল পথেৰে গৈ আছে গতিকে মই ৰিকুৱেষ্ট কৰোঁ যিসকল সাধক যিসকলে এই বস্তুটো কৰি আছে যিটো বস্তু মদৰ বটল দিবলৈ এলা ভুল ব্যাখ্যা কোনো বেদত লিখা নাই মই কৈ দিব পাৰোঁ কোনো বেদত লিখা নাই যদি কোনোবাই জানে মলত লৈ আহক মই তাৰ কাৰণে এনচাৰ দিবলৈ ৰেডি আছোঁ ঠিক আছে নাপায় সদায় মদৰ বটলেৰে কোন দেৱী খোজা নাই দেৱী বেচিছে কি জানা ৰুধি প্ৰিয়ে ৰুধি বিচাৰিছে বুজিছা ৰুধি প্ৰিয় মই ৰুধিৰ ওপৰত কেতিয়াবা তোমাক ক'ম বলি 8 প্ৰকাৰ হয় বলিৰ প্ৰকাৰ ভিন্ন আছে বলি অৰ্থাৎ মনৰ পে দিয়া বলি আৰু যিটো আমি ছাগল যিটো বলি দিওঁ সেই বলিটো এটা তাৰে যিটো ৰুধি দেৱী সেইটোহে পচন্দ কৰে বুজিছা ৰুধি প্ৰিয় দেৱী গতিকে তেওঁ কেতিয়াও মদ বিচৰা নাই বা মদৰ বটললৈ পূজা কৰে যিবিলাক আপোনালোকে ফটো দিয়ে ফেচবুক হোৱাটছএপত নিদিব অপপ্ৰচাৰ নকৰিব পূজাৰ নামত যে পেকেজ থাকে এইবিলাকৰ পূজাৰ পেকেজ আজিকালিতো পেকেজ হৈছে দেই পেকেজ মানে কি জানা এটা কথা তুমি সৰুবে শুনি আছা তোমালোকৰ ঘৰত যেতিয়া পূজা হয় পূজা কৰিটো পুৰোহিতজনক কি জানানা আমি দান দিওঁ বা আমি দক্ষিণা এটা দিওঁ দক্ষিণাটো যিটো দক্ষিণা পুৰোহিতজনেও গম পাব নালাগিব মই দিয়াজনেও গম পাব নালাগিব আৰু লোৱাজনেও গম পাব নালাগিব সেইটো মই বিদায় পুৰোহিতজনৰ হাতত দিলোঁ পুৰোহিতজনে পকেটত লৈ কিনে ভৰাই থ'লে সেইটো মূল্যহে অৰিজিনেল মূল্য আমি যিটো পেকেজ কওঁ 51,000 1,11,000 সেই যিটো পেকেজ লৈ আমি পূজা কৰোঁ সেই পেকেজৰ পূজা ফলে কিন্তু মানুহক বিশেষ শুভ ফল নিদিয়ে তোমাৰ পূজা কৰা জেগা নাই মন্দিৰত যোৱা তুমি পৰিশ্ৰম কৰি পূজাৰ বজাৰখিনি কৰি দিয়া দি কিনে যিজন পুৰোহিতে পূজা কৰিব তেওঁক তুমি এটা দক্ষিণা দিয়া সেইটোহে পূজাৰ প্ৰকাৰ যদি তুমি পূজাৰ নামত কি কৰিছা পেকেজ লৈ পূজা কৰিছা তুমি নাভাবিবা মই পইচাটো দি দিলোঁ মই আৰামত গৈ পূজাখন কৰিলোঁ সেইটো পূজা কিন্তু ফল নিদিয়ে পূজাৰ ফল পাব লাগিলে তুমি পূজাখনত শ্ৰম দিব লাগিব কি দিব লাগিব শ্ৰম বিনা শ্ৰমে ভগৱানক নাপায় বুজিছা কেদাৰনাথত আমি যাওঁ দেখিছা মই প্ৰতি বছৰে কেদাৰনাথ যাওঁ খোজকাঢ়ি যাওঁ 22 কিলোমিটাৰ ওপৰলৈ সেই যিটো শ্ৰম তেওঁৰ প্ৰতি যিটো ভক্তি তেওঁৰ প্ৰতি যিটো কষ্ট সেই কষ্টটোৱে আৰু এজন সাধক হ'ব লাগিলে কি জানা নাই তুমি হঠাৎ বনিব নোৱাৰে তাৰ কাৰণে দেশ বিদেশ ঘূৰিব লাগিব নানান জেগা যাব লাগিব নানান গুহাত গৈ মানুহৰ লগত ৰিচাৰ্চ কৰিব লাগিব কথা পাতিব লাগিব তাৰপাছত তাৰ পৰা লোৱা জ্ঞানেহে তোমাক এজন গুৰু বা তাৰ পৰা লোৱা দীক্ষাহে এজন তোমাক সাধক বনাব পাৰিব তুমি হঠাৎ মন গ'ল সাধক বনিবলৈ নহ'ব কিন্তু আৰু এটা কথা জানিব মন গৈছে যে এইটো বছৰত কোনকেইটা ৰাখি বেমাৰ আজাৰ বেছি হ'ব আৰু যদি হৈছেও হ'বও তেওঁলোকৰ প্ৰতিকাৰ কি হ'ব এইটো বৰ্ষত কিন্তু অতিপাত কিন্তু বেমাৰ হোৱাৰ কাৰণে কিন্তু অকণমান কৰ্কট ৰাশিৰ বেয়া চলিব
এইটো বৰ্ষত কিন্তু অকণমান ধনুৰাশিৰ বেয়া চলিব। এই দুটা ৰাশিয়ে বেমাৰৰ অকণমান কষ্ট পাব। কৰ্কট আৰু ধনু গতিকে এই দুটা ৰাশিয়ে যদি এইটো বৰ্ষত যদি প্ৰতিদিনে যদি চামেলি তেলৰ চাকি যদি নিজৰ ঘৰৰ মন্দিৰত জ্বলায়, হনুমান চলিচা পাঠ কৰে আৰু বজৰংবাণ যিখন পাঠ আছে সেইখন যদি কণ্টিনিউ কৰে, বজৰংবাণখন দেখিবা এনি হাও তেওঁলোকৰ জীৱনৰ বেমাৰৰ পৰা আঁতৰি এটা ধুনীয়া লাইফষ্টাইল কটাব পাৰিব। আৰু এটা টপিক আনিব বিচাৰিছোঁ। এই টপিকটোৰ ওপৰত আগতে আপোনাৰ লগত মানে ডিছকাছ কৰিছিলোঁ, আকৌ আনিব বিচাৰিছোঁ কাৰণ এইটো সমস্যা মানে চলিয়ে থাকিব, ডিভোৰ্চ। হয়, এই বিষয়টোত আপুনি কি ক'ব বিচাৰে? একচুৱেলি ডিভোৰ্চ মই এটা কথা কওঁ, কি জানা, ডিভোৰ্চৰ কি হয় যেতিয়া নেকি এজন হাজবেণ্ড ৱাইফৰ মাজত মিল নাথাকে। তোমালোকে যদি ডিভোৰ্চ দিবই খোজা, কৰ্টত কিয় যাব লাগে? আগেও কৈছোঁ, মিউচুৱেল ডিভোৰ্চ কৰা, বুজাবুজি কৰা। তোমালোকৰ মনৰ মিল নাই, তুমিও আঁতৰি থাকা, তুমি আঁতৰি থাকা। কৰ্টত গৈ লেখা পঢ়া কৰি যিটো তোমালোকৰ পইচা পাতি ৰিলেশ্যন কৰা, তাৰমানে কি এইটো বিজনেছ, এইটোক ডিভোৰ্চ নক'বা। বুজি পাইছে না? এইটো ডিভোৰ্চ নহয়। ডিভোৰ্চ শব্দটো কি জানা, যিটো ডিভোৰ্চ মানে কি মনৰ পৰা মিল হোৱা নাই, আঁতৰি থাকা, নিজে বেলেগকৈ থাকা, আৰু তাৰমানে তুমি মানুহজনৰ ওপৰত কেছ কৰি পইচা লৈ গ'লা বা সেৱাৰ ওপৰত কেছ কৰি পইচা লয়, এইটো ডিভোৰ্চ নহয়, এইটো বিজনেছ কৰে, হয়নে? গতিকে ডিভোৰ্চ যিসকল লোকৰ বেছি আমাৰ ইয়াত বিশ্বাস কৰা ডেইলি 50টা কাষ্টমাৰৰ ভিতৰত 39টা কাষ্টমাৰ কিন্তু ডিভোৰ্চ আপোনাৰ ওচৰত আহে। বিশ্বাস কৰা, এই ডিভোৰ্চ কেছ চলিউশ্যন কৰোঁতে কেতিয়াবা মোৰ দুখ লাগি যায়। একোজনী ছোৱালী যেতিয়া আহি কান্দিব, এনেকৈ আচল পাতি ভিক্ষা খোজে, মোৰ স্বামীজনক ঘূৰাই দিয়ক, মোৰ জীৱনটো ৰিটাৰ্ণ কৰি দিয়ক, মই এনেকুৱা পৰ্যায়লৈ গৈছোঁ, তেতিয়া কি জানা, সঁচা কথা চকুৰ পানী ওলাই যাওঁ। গতিকে বহুত কেছ তেনেকুৱা ঘূৰাই দিছে, বহুত মিঠাই টোপলা গিফ্ট পাইছোঁ, একমাত্ৰ কেনে এই ডিভোৰ্চৰ কাৰণে। মই প্ৰথমতে এটা কথা কওঁ, যদি স্বামীজনৰ লগত কথা মিলা নাই, তুমি ব্ৰেইনৰ পৰা কেলকুলেশ্যন কৰা যে স্বামীজনৰ লগত মোৰ কথাই কিয় মিলা নাই, তুমি কোনোবাই কিবা কৰিছে, মোৰ ৰাহু বেয়া হৈছে, তুমি সেইটোত ফ'ল' নকৰি প্ৰথমতে ব্ৰেইনত অকণমান জোৰ লগা, মোক মানুহজনে কিয় বেয়া পাইছে, সেই পইণ্টটো যদি তুমি ক্লিয়াৰ কৰিব বিচাৰা, যে মানুহজন ছাপ'জ ধৰি লোৱা তুমি মানুহজনৰ এগেইনষ্টে অকণমান ফাইনেন্স বেছিকৈ বিচাৰিছা, অকণমান অ'টত দিছা, অ'টত বিলাইছা, হয়তো মানুহজনে সেইটো বস্তু বেয়া পাইছে, সেই বস্তুটো তুমি হঠাৎ কমাই দিয়া, দি কিনে সেইটো বস্তুৰ পৰা তুমি আঁতৰি আহি নিজকে অকণমান কণ্ট্ৰলত আনা। হয়তো মানুহজনে কি তোমাৰ বিহেভিয়াৰ বেয়া পাইছে, তুমি লগে লগে কেইদিনমান অকণমান আঁতৰি ধুনীয়া কৰি স্মুথ বিহেভিয়াৰ কৰা, আৰু মানুহজন আহিলে সদায় কণ্টিনিউ সন্ধিয়া তুমি পানী এগিলাচ হাতত তুলি দিবা, খোৱাটো নানান ৰকমৰ খোৱাবোৰ দিয়া, সদায় কাপোৰ ধোৱা, আলনাডাল পৰিষ্কাৰ কৰি ৰাখা, মানুহজনক পাৰফিউম চেঞ্জ কৰি দিয়া, মানুহজনক অফিচ যাব লাগে ঘড়ীটো হাতত আনি তুমি পিন্ধাই দিয়া, সময় এইটো ইম্পৰ্টেণ্ট বস্তু, হাতত আনি ঘড়ীটো পিন্ধাই দিয়া। মানুহজনক তুমি সদায় এটা কাম কৰিবা, যাবৰ সময়ত ধুনীয়া কৰি মৰমৰে এষাৰ মাত লগাই ক'বা, গধূলি অমুকটো বস্তু আনিবচোন, খাবলৈ মন নাই তাও ক'বা যে গধূলি অমুকটো বস্তু আনিব, যিটো ৰিলেশ্যনটো ক'ৰবাত অকণমান ক্ল'জ কৰে, যিটো বস্তু মানুহজনক হাৰ্ট কৰে, এনেকুৱা ধৰণৰ শব্দবোৰে যেতিয়া মানুহজনক আঁকোৱালি ল'ব, দেখিবা অট'মেটিক ৰিলেশ্যনটো ক্ল'জ হ'ব। আৰু তাৰে ভিতৰত যিবিলাক লগত তাৰ পাছতো যদি ক্ল'জ নহয়, মই তাৰ প্ৰতিকাৰ মই ধুনীয়া কৰি দি দিম, মোক অকণমান চাই চিতি আহি কৰি লওক, ঠিক আছে? ঠিক আছে। এতিয়া এটা বেলেগ এটা কুৱেশ্যন হ'ল দেই, বৃষ, মীন আৰু সিংহ ৰাশিৰ জাতক জাতিকাৰ স্বভাৱ কেনেকুৱা হ'ব এইটো বছৰত? মইতো ক'লোঁ, বৃষ ৰাশিৰ জাতক জাতিকে নিজৰ ঘৰৰ কাৰণে পৰিশ্ৰম কৰে, সদায় বেলেগৰ ভাৱতে নিজৰ জীৱনৰ স্থানবোৰে হেৰাই যায়, কেতিয়াবা পাবলগীয়া জীৱনৰ মৰমবোৰৰ পৰা আঁতৰি থাকিব লগা হয়, আপোন হ'ব নোৱাৰে, বুজিছা? বৃষ ৰাশিৰ জীৱনটো বহুত কষ্টকৰ হয়, কিন্তু কি জানা, সিহঁতে অপবাদ বহুত পায়, মানুহৰ পৰা অপপ্ৰচাৰ বহুত পায়, কিন্তু তথাপিতো কিন্তু তেওঁলোকে ৰৈ নাথাকে, সদায় নিজৰ জীৱনটো কেনেকৈ আগবঢ়াব লাগে, সদায় নিজক ইউটিলাইজ কেনেকৈ কৰিব লাগে, সিহঁতে এনি টাইম লাগি থাকে, ব্ৰেইনটো সদায় বিৰাট কম্পিউটাৰ ব্ৰেইন হয়। কিন্তু কি জানা, সিহঁতে মাক দেউতাকৰ কাৰণে ইমান ভাবে, কিন্তু হয়তো সেই মাক দেউতাকে সিহঁতৰ কাৰণে ভাবিবলৈ কেতিয়াবা সময় নাপায়, বুজিছা? গতিকে বৃষ ৰাশি জাতক জাতিকাসকলৰ 2026টো বহুত স্পেচিয়েল হ'বলৈ গৈ আছে, ধামাকা হ'বলৈ গৈ আছে। মাত্ৰ মই অলপ আগতে প্ৰতিকাৰ দিছোঁ, প্ৰতিকাৰবোৰ ইউজ কৰক। সিংহ ৰাশি এইবাৰ যথেষ্ট শুভ ফল পাব, যথেষ্ট পাব, ধনস্থানত যথেষ্ট গ্ৰ'থ, কিন্তু সাংসাৰিক সমস্যা অকণমান দেখা দিব পাৰে। মীনৰ অকণমান যিটো হাড়ে হাড়িৰ প্ৰভাৱৰ পৰা কম হ'ব, ধনস্থান বাঢ়িব, লগতে কি জানা, ক'ৰবাত না অকণমান মিত্ৰ মানুহৰ পৰা আঁতৰি থাকিব লাগিব পাৰে। কিয় পাৰিব পাৰে, এইবাৰ শনি অকণমান বেছি আগষ্টলৈ উৎপাত কৰিব, তাৰ পাছত অট'মেটিক শ্ল'। হয়, আৰু এতিয়া বৰ্তমান সময় আমি এটা খুব দেখি আছোঁ যে মানুহে কেৰিয়াৰ আগবঢ়াবৰ কাৰণে হনুমানৰ প্ৰতি খুব আকৃষ্ট হোৱা দেখিবলৈ পোৱা গৈছে। এই বিষয়টো অকণমান ভালদৰে বহলাই ক'বচোন। একচুৱেলি কি জানা, হনুমান চলিচাৰ মই সঁচা কথা কওঁ, হনুমান চলিচাখন বহুত মানুহে পঢ়ে, কিন্তু মই তোমাক আগতে কৈছোঁ, হনুমান চলিচাখন এটা স্মুথলি পঢ়িব লাগে, একদম স্মুথলি। তেওঁক যেতিয়া পঢ়িবা, অন্তৰাত্মাৰূপে পঢ়িবা,
স্লোলি পঢ়িবা শ্যাবর রামচন্দ্র কি জয় পবন পুত্র হনুমান কি জয় শ্রী গুরু চরণ সরোর নিজ মনোমুখার সুধারে বরণ রঘুবর বিমলা যশু যোদায়ক বলসারি বুদ্ধিহীনাং দনুজানিকে সুমিরু পবন কুমার বল বুদ্ধি বিদ্যা দেহু মহি হৰহু কলি যাবিকাৰ। কিন্তু কি জানা না, এই যিটো আমাৰ হনুমান চলিচা বজৰং বাণ একচুৱেলি আমাৰ প্ৰচাৰটো অলপ বেছি যে ভাল হওক। বজৰং বুলি তেওঁ এটা এনেকুৱা দেৱতা, না তেওঁৰ গৰ্ব, না তেওঁৰ অহংকাৰ, না তেওঁৰ কিবা একো নাই। কিন্তু তেওঁৰ নাম লৈ বহুতে কিছুমানলৈকে কি জানানা অকণমান নিজৰ কেৰিয়াৰটো এষ্ট্ৰলজি হওক, নিউমৰলজি হওক বা বাস্তুবিদ হওক এই বস্তুটোত অকণমান প্ৰভাৱটো দিছে। নাম এওঁৰ ব্যৱহাৰ কৰিছে, কেৰিয়াৰটোত তেওঁৰ ক'ৰবাত ফ'কাছ লৈছে। কিন্তু কি জানানা, যাক বজৰং বুলি একান্ত মানিবা তেতিয়াহ'লে তুমি এইটোক ফ'কাছ লৈ নিজৰ লাইফটোত সেই নকৰিবা। কাৰণ তেওঁ নিষ্ঠাবান আছিলে, তেওঁ কোনোদিনে পলিটিক্স নাজানিলে, তেওঁ ন্যায়ত কাম কৰিছিলে। গতিকে কি জানা, তুমি তেওঁক অন্তৰত মানা। মই বজৰং বুলি অগাধ ভক্তি কৰোঁ, মই অন্তৰত মানো, মানুহক মই চালা দিওঁ। কিন্তু মই মানুহক সদায় কি জানা নিষ্ঠাভাৱে বহুত ধুনীয়া ধুনীয়া প্ৰতিকাৰ দিওঁ। কেতিয়াও কিন্তু মই এইটোক ফ'কাছ লৈ মই লাইফটোত কি জানা গ্ৰথত কৰি বাকীবিলাকত মই বেছি কৰোঁ। কাৰণ এওঁ মোৰ আৰাধ্য, এওঁক মই অন্তৰত ৰাখোঁ। এনি টাইম তোক স্মৰণ, তেওঁ অবিহনে মোৰ কোনো কথা নাই। গতিকে হনুমান চলিচা পাঠ কৰিলে মানুহৰ সুখ শান্তি সমৃদ্ধি বহুত হয়। হনুমান চলিচাই মানুহৰ জীৱনৰ লাইফষ্টাইল বঢ়ায়। হনুমান চলিচাই মানুহৰ জীৱনৰ প্ৰতিটো নিগেটিভ পইণ্টবোৰ পজিটিভ কৰে। হনুমান চলিচাই মানুহক কয় য'ৰ ইয়াৰ পৰে হনুমান চলিচা, বুজিছা? তুমি য'ত যেনেকৈ পঢ়া সুখ দুখ সুখ শান্তি চব পাবা, মাত্ৰ তুমি হনুমান। আৰু এটা কথা মই জানিব মন গৈছে, নিউমাৰলজিকেলি এইটো বছৰ কেনেকুৱা যাব 1ৰ পৰা 9 সংখ্যালৈকে? যদি 1ৰ পৰা 9লৈ চাবলৈ যায়, এইটো বৰ্ষত এটা বস্তু মনত ৰাখিবা, 1 to পাৰফেক্ট। তুমি জানা চবেই জানে এইটো বছৰ 1। 9 নম্বৰে অকণমান প্ৰেছাৰ পাব, 7এ অকণমান তাৰমানে নিজক থিয়া কৰিবলৈ অসুবিধা পাব, 2 নম্বৰ সংখ্যাটো অকণমান পজিটিভ পাব। গতিকে নিউমাৰলজি হিচাপে বেয়া নহয়, তথাপিতো মই জানা এই সংখ্যাতত্ব জ্যোতিষত ক'ৰবাত অকণমান মোৰ স্থানটো কম আছে। কাৰণ মই ক'ৰবাত অকণমান এই বস্তুটোক বিশ্বাস কম কৰোঁ। কাৰণ জ্যোতিষৰ ভিতৰত যদিও পৰে মই সদায় এষ্ট্ৰলজিটোকে বিশ্বাস কৰোঁ, যে বৈদিক জ্যোতিষ মানে নিউমাৰলজিতকৈ এষ্ট্ৰলজিটো বেছি, মানে তাত চব আছে সোমাই। এজন মানুহে জন্মৰ পৰা মৃত্যুলৈ ক'ব পাৰে, কিন্তু সংখ্যাতত্ব জ্যোতিষে অকণমান আন্দাজতে ক'ব পাৰে। আজিকালি যে টেৰট কাৰ্ড দিছে, গম পাইছে না? টেৰট কাৰ্ড, অমুক তমুক, এইবিলাক কি জানা এটা আন্দাজে ধৰিব পাৰে, অৰিজিনেল জ্যোতিষটো ক'ব নোৱাৰে। আৰু সংখ্যাতত্ব জ্যোতিষে বা টেৰট কাৰ্ড বা এইবিলাকে কি জানা অকণমান এটা ধৰিবই পাৰে, অৰিজিনেলটো ক'ব নোৱাৰে। একচুৱেলি জ্যোতিষ যিটো বৈদিক জ্যোতিষ, ইয়ে মানুহৰ জীৱনৰ বহুত ভৱিষ্যত জন্মৰ পৰা চোৱা, এটা সন্তান যিটো আমি কি বুলি কওঁ চিজাৰিং কৰা বুলি কওঁ, কিন্তু এটা বাচ্ছা একচুৱেলি জ্যোতিষৰ মতে যদি আমি যদি চাবলৈ যাওঁ তাৰ অৰিজিনেল জন্ম সময় কিমান, তোমাৰ জ্যোতিষত কিন্তু কৈ দিব। চিজাৰিং কৰিলেও কিন্তু তাৰ জন্ম হ'বলৈ কিমান দিন বাকী আছে ভালকৈ কেলকুলেশ্যন কৰি কিনে অৰিজিনেল টাইমটো কিন্তু ওলাব পাৰে। এইটো একমাত্ৰ জ্যোতিষতে সম্ভৱ। আৰু জ্যোতিষ কোনে মানে জানানে নাই তুমি? কোনে মানে? যিসকল লোকে জীৱনক নিজকে স্পেচিয়েল বনাব খোজে, যিসকল লোকে জীৱনত কিবা এটা জানিব খোজে, যিসকল লোকে জীৱনটো আগুৱাই নিব খোজে, যিসকল লোকে জীৱনটো অকণমান বেলেগ বনাব খোজে, তেওঁলোকে জ্যোতিষ মানে। আৰু যিসকল লোকে মই জ্যোতিষ নামানো, তেওঁলোকৰ জীৱনত আগবাঢ়িবলৈ একো নাই। তেওঁলোকে এটা ভাল এজন এডুকেটেড বা সেই হয় এটা লেভেলত কাম কৰিব, ইনকাম কৰিব, খাব ল'ব, নৰ্মেল লাইফষ্টাইল কটাব, সিহঁতে কিন্তু জ্যোতিষ কেতিয়াও নামানে। জ্যোতিষ কোনে মানিব? যিসকলে জীৱনত আপডেট কৰিব বিচাৰে, জীৱনটো আগুৱাই নিব খোজে, জীৱনটো অকণমান অধিক কৰিব বিচাৰে। ৰাজযোগ আছেনে নাই, গুৰুচন্দ্ৰ যোগ আছেনে নাই, চন্দ্ৰপ্ৰভা যোগ, যিবিলাক যোগে মানুহক বহুত ওপৰলৈ লৈ যায়, এটা পজিটিভ, সেইবিলাকে জ্যোতিষ মানে। আৰু যিসকল লোকৰ এটা বৰাবৰ লাইফ লাগে। এতিয়া আৰু এটা টপিক মনলৈ আহিছে, টকা পইচা। মানুহৰ বহুত আকৰ্ষণ আৰু লাগেই টকা পইচা মানুহক। প্ৰত্যেকটো ৰাশি অনুযায়ী মানে কেনেকুৱা হ'ব টকা পইচা কোনো, আৰু যদিহে ধৰি লওক কিছুমান ৰাশি কম থাকিব পাৰে। এটা কথা দেই, 25ত কিন্তু প্ৰতিটো ৰাশিয়ে কিন্তু ক'ৰবাত না ক'ৰবাত অলপ হ'লেও টকাৰ পৰা কিন্তু বঞ্চিত হৈছে। 26ত কিন্তু প্ৰতিটো ৰাশিয়ে সেই যিটো বঞ্চিত হোৱা টকাখিনি 26ত কিন্তু ৰিটাৰ্ণ পাব। কিন্তু এটা কথা দেই, 26ত বানপানী পাবলৈ ৰেডি হৈ থকা। এইটো কোৱা শুনিছোঁ, মই কৈছোঁ ৰেডি হৈ থকা। বানপানীৰ ধুমুহা প্ৰবল সতে কিন্তু মানুহৰ কিবাৰ কিন্তু ক'ৰবাত কিন্তু মুখখন সেমেকা কৰিব। ঠিক আছে, সূৰ্যৰ প্ৰখৰ ৰ'দে মানুহৰ ক'ৰবাত বিশ্বাস নাইকিয়া কৰি দিব। 2026ত অকণমান তোমাৰ স্থানবোৰে মানুহৰ মনবোৰ ক'ৰবাত অকণমান ভাঙিব। সেইটো কেতিয়ালৈ জানানে? আগষ্টৰ 12 তাৰিখলৈ। কিয় ভাঙিব? কাৰণ এই সময়খিনি অকণমান সূৰ্য দেৱতাৰ আৰু পানীৰ বৰুণৰ যিটো যোগ, এইটো অকণমান প্ৰখৰ থাকিব। কিন্তু আগষ্টৰ 13 তাৰিখৰ পৰা নৰ্মেল থাকিব।
তাৰপিছত মানে গোটেই বছৰটো চব চিম্পুল তাৰপিছত ধুনীয়া এনজয় দুৰ্গা পূজা ভালকৈ চাব পাৰিবা শাওনৰ কি বুলি কয় সেইবোৰতবিলাক পাছৰ যিবিলাক প্ৰগ্ৰেম বিয়া বাৰু ধুনীয়া আছিলে মানে এখিনি সময়ত অকণমান দুৰ্যোগ চিষ্টেম চলি যাব সেইটো সময়ত কেনেকুৱা সাধাৰণ মোটামুটি মই সাৱধানতা ক'লোঁ সেইখিনি সময়ত জেনেৰেলি আপোনালোকৰ প্ৰতিজন মানুহে পবিত্ৰতাৰে থাকক শাওনৰ ব্ৰতটো স্পেচিয়েল এইবাৰ শাওনৰ ব্ৰতটো যদি আপোনালোকে পূৰা পবিত্ৰতাৰে কৰে জ্যোতিলিংগ দৰ্শন কৰে আৰু পূৰা মাথোৱে যদি আপোনালোকে নিৰামিষ ভোজন কৰে এই বৰ্ষটোত যদি দান দক্ষিণা কৰে এই সময়ত যদি আপোনালোকে শিৱৰ স্তোত্ৰ পাঠ গায় শিৱৰ ধ্যান গায় হনুমান চালিচা পাঠ কৰে তেতিয়াহ'লে আমাৰ বোধহয় ক'ৰবাত না ক'ৰবাত অকণমান সকাহ হ'ব আৰু এটা বেলেগ এটা কুৱেশ্যন মোৰ মনলৈ আহিছে পৰমাত্মাৰ লগত আমি কেনেকৈ কানেকশ্যন কৰিব পাৰোঁ পৰমাত্মা আজি কি জানানা পৰমাত্মা যোগ কৰা বহুত প্ৰভিজন আছে তথাপিতো মই তোমাক এটা অগ্নি আমি যেনেকৈ ভাত খাওঁ ঠিক দেৱ দেৱতাবিলাকো ভাত খায় জানানে তুমি দেৱ দেৱতাবিলাকো ভাত খায় সেই দেৱ দেৱতাবিলাক ভাত কেনেকৈ দিম আমিতো যে দি থৈ আহিব নোৱাৰোঁ সেই দেৱ দেৱতাক প্ৰভিজনত দিব পৰা এজন দেৱতা আছে সেইটো হৈছে অগ্নি দেৱতা আমি যেতিয়া আহুতি দিওঁ আমি যেতিয়া আমি হনুমান চলিচা কৰোঁ বা যিকোনো দেৱ দেৱীৰ পূজা কৰোঁ যিটো আমি অৰ্থাৎ হোম জ্বলাওঁ হোমটো আমি নিষ্ঠাভাৱে কৰি তাতে যিটো আমি নানান ৰকমৰ দ্ৰব্য খৰি ঘি জড়িবুটি যিকোনো বস্তুৰে আমি আহুতি কৰোঁ সেই আহুতিৰ প্ৰতিটো বস্তু ইয়াৰ পৰা অৰ্থাৎ পৰম ব্ৰহ্মালৈ লৈ যোৱা দায়িত্ব হৈছে অগ্নি দেৱতাই প্ৰতিটো বস্তু সসন্মানে লৈ পৰম ব্ৰহ্মাৰ খোৱা পাত্ৰত দি থৈ আহে আৰু পৰম ব্ৰহ্মাই সেইটো বস্তু গ্ৰহণ কৰে সেইকাৰণে সদায় অগ্নিৰ তাৎপৰ্য বহুত পজিটিভ অগ্নি এটা বহুত পজিটিভ বস্তু হয় সেইকাৰণে জুইক সদায় দেখিলে সন্মানেৰে প্ৰণাম কৰে আৰু অগ্নি দেৱতা হৈছে এটা সত্য যিটো পৃথিৱীৰ ভিতৰত একদম মানুহবিলাকে বাস্তু হৈছে অগ্নি দেৱতা বুজিছা অগ্নি তিনিটা জেগাত জন্ম আকাশ যিটো আমাৰ ঢেৰেঙনি মাৰে অগ্নিৰ প্ৰথম জন্ম দ্বিতীয় জন্ম হৈছে তোমাৰ কি বুলি কয় বায়ুত মানে কি সূৰ্যৰ যিটো কিৰণ আহে সেইটো হৈছে অগ্নিৰ দ্বিতীয় জন্ম তৃতীয় পৃথিৱী যিটো আমি পাথৰে সংঘৰ্ষ কৰি অগ্নিৰ সৃষ্টি সেইটো তৃতীয় গতিকে মই এটা কথা কওঁ গতিকে অগ্নি দেৱতা প্ৰতিটো কামত নহয় আৰু আমি বিবাহতো দেখিছা অগ্নিৰ সাক্ষী কৰি বিয়া কাৰণ অগ্নি হৈছে সত্য ত্ৰিবেদ সত্য বুজিছেনে তেওঁতকৈ আগতে জানা পৃথিৱীত কোনো নাছিলে তেওঁৰ সমান জ্ঞানী কোনো আছে আৰু তেওঁ সেইকাৰণে দেৱ দেৱীৰ যিটো খোৱা খাদ্য তেওঁহে দায়িত্ব আছে তেওঁহে পৃথিৱীত আমি যদি নিষ্ঠাভাৱে যিমান বেদ কাৰ্য কৰোঁ যিমান নিষ্ঠাভাৱে হোম যজ্ঞ কৰোঁ আৰু প্ৰতিটো বস্তু পচাই দিয়া দায়িত্ব সময় জাগাত ইন্দ্ৰ দেৱতা ব্ৰহ্মাৰ আদি কৰি বিষ্ণুৰ যিমান দেৱ দেৱীক সঠিক খোৱা পৰম ব্ৰহ্মালৈ লীন কৰি দিয়া সেই অগ্নিৰ দ্বাৰা গতিকে অগ্নিক সদায় প্ৰণাম কৰিবা অগ্নিক সদায় ধুনীয়া কৰি যজ্ঞ আহুতি কৰিবা আপুনি পৰমাত্মাক কেতিয়াবা মানে অনুভৱ কেতিয়া কোনটো সময়ত বিশ্বাস কৰে মই প্ৰতিটো মুহূৰ্তে অনুভৱ কৰোঁ সঁচা কথা চাবা মই কি জানা মই যেতিয়া মন্ত্ৰবিলাক কৈ দিওঁ মই নিষ্ঠাভাৱে কওঁ ওম ত্ৰয়ম্বকং যজামহে সুগন্ধিনম পুষ্টিবৰ্ধনম উৰ্বাৰুকমিব বন্ধনম মৃত্যুৰ্মুক্ষীয়মাম মোৰ কিবা বেলেগ ফিল হয় এই ফিলটোৱে মোৰ পৰম ব্ৰহ্মা মই যেতিয়া সুখ পাওঁ সেইটো বস্তু কয় সেই যেন ক'ৰবাত যে তেওঁৰ লগত যে মিলিন হৈছে যেতিয়া হনুমান চলিচা কৰি থাকোঁ যেতিয়া তেওঁক মাতি থাকোঁ ওম অঞ্জনীৰায় বিদ্মহে বাসুপুত্ৰায় ধীমহি তন্নো হনুমাতং প্ৰচোদয়াৎ ওম হনুমাতং শৰণাময়ামি সৰ্বে কল্যাণং নিৰপৰম ব্ৰহ্মে ব্ৰহ্মাণয় ব্ৰহ্মাস্তুতেন দেৱা কুৰুবং পৰম ব্ৰহ্মায়াদিত্য যেন এটা সুখ বুজিছা যেন তেওঁ মোক ধৰা দিছে মই যে তেওঁক মাতি আছোঁ এইটোৱে পৰম ব্ৰহ্মা এতিয়া শেষত আৰু এটা কুৱেশ্যন সুধিব বিচাৰোঁ বা অডিয়েঞ্চৰ কাৰণে হেপী থাকিবৰ কাৰণে এইটো বছৰত বা এইটো সময়ত আপুনি কিবা এটা আপোনাৰ প্ৰথম কথা হেপী থাকিব লাগিলে ভগৱান পূজা হেপী থাকিব লাগিলে তুমি নিজক সুখী ৰাখিবৰ কাৰণে হাঁহি থাকা আৰু হেপী থাকিবৰ কাৰণে সদায় তুমি শিৱৰ স্তোত্ৰ পাঠ কৰা হেপী থাকিবৰ কাৰণে সদায় যদি পাৰা সময়ৰ যিবিলাক ছিষ্টেম অকল ৰাম নৱমী আছে ৰামৰ স্তুতি কৰা হনুমান জয়ন্তী আছে হনুমান চলিচা পাঠ কৰা দুৰ্গা পূজা আছে দুৰ্গা চলিচা কৰা তাৰপিছত তোমাৰ শিৱ পূজা আছে শিৱৰ স্তোত্ৰ কৰা সময় অৰ্থাৎ 12টা মাহত 12টা যিটো প্ৰগ্ৰেম চলে এই সময়বিলাক যদি সঠিকভাৱে এটেণ্ড কৰিব পৰা লাইফত আৰু ফেমিলিৰ লগত তাতকৈ সুখ তোমাৰ একো নাই আৰু এটা কথা জানিব বিচাৰিছোঁ আমি আপোনাৰ লগত কথা পাতিলে কথা ওলাই থাকে যিহেতু APSC UPSC আহি আছে গতিকে তেওঁলোকৰ কাৰণে আপুনি কিবা টিপছ দিব নেকি APSC বা UPSCৰ কেণ্ডিডেটবিলাকে প্ৰতিদিনে মই এটা কথা কওঁ তেওঁলোকৰ নিজকে তৈয়াৰী কৰক মেণ্টেলি কাৰণ এইবিলাক পৰীক্ষা ব্ৰেইনৰ পৰা যদি ঠিক ঠাক নহয় ষ্ট্ৰং নহয় তেতিয়াহ'লে কিন্তু এইবিলাক পৰীক্ষাত পাছ কৰা বহুত জটিল হয় গতিকে 2026 কিন্তু UPSC মোৰ ধাৰণা বুলি নহয় জ্যোতিষশাস্ত্ৰ মতে আমাৰ নৰ্থ ইষ্টৰ ছাইডৰ পৰা বহুত পাৰফেক্ট ৰিজাল্ট দিব গতিকে মই কওঁ যিবিলাক টেলেণ্টেড ল'ৰা হয় UPSCৰ ফৰ্ম ফিল আপ কৰক আৰু ফৰ্ম ফিল আপটো আপোনালোকে বুধবাৰ বা শুক্ৰবাৰে কৰক আৰু বোধহয় হৈ গ'ল দেই চাগে বোধহয় UPSCৰ ফৰ্ম ফিল আপ হৈ গ'ল কিন্তু UPSCৰ কেণ্ডিডেটবিলাকে প্ৰতিদিনে ৰাতিপুৱা যেনেকৈ নহওক সময় অকণমান উলিয়াই যেনেকৈ নহওক যিভাৱে নহওক
মহাং হনুমতেই নম জপ কৰক আৰু নিজৰ সোঁহাতত তামৰ খাৰু এপাত পৰিধান কৰক আৰু লগতে আপুনি কি কৰিব জানেনে এটা ৰুদ্ৰাক্ষ এটা ধুনীয়া কৰি সাতমুখী ৰুদ্ৰাক্ষ এটা ধুনীয়া কৰি আপোনালোকে তাক গংগা পানীৰে স্নান কৰক কৰাই কিনে ৰঙা সূতাৰে ডিঙিত পৰিধান কৰক আৰু লগতে এটা কাম কৰিব কি কৰিব কোনোবা শিৱ মন্দিৰত গৈ টিলিঙা বুলি যি কওঁ টিলিঙা যি মংগলা দেৱী সেই টিলিঙা এটা দান দি দিয়ক তেতিয়াহ'লে যথেষ্ট শুভ ফল পাব আৰু APSCত যিসকলে দিব বিচাৰিছে তেওঁলোকে যদি এইটো বৰ্ষত যদি শিৱ মন্দিৰত গৈ শিৱৰ স্তোত্ৰ মাহত যদি এবাৰ কৰে চামেলি তেলৰ চাকি যদি হনুমান মন্দিৰত 3 দিন মাহত জ্বলায় আৰু লগতে যদি ৰূপৰ পায়েলে যদি হনুমানৰ চৰণত পিন্ধায় দেখিব এইটো বৰ্ষত যথেষ্ট শুভ ফল পাব আৰু যদি কাৰোবাৰ যদি যাব নোৱাৰেও কোনোবা যদি লোক যদি মহাকালেশ্বৰত যদি যিটো সন্ধিয়া যিটো আপোনাৰ ভস্ম আৰতি সেই ভস্ম আৰতি যদি অকণমান আনি সন্ধিয়া সময় যদি মহাকালেশ্বৰৰ ভস্ম আৰতি অকণমান যদি নিজৰ তিলক হিচাপে ধাৰণ কৰে দেখিবা মাইণ্ডটো ইমান কুল থাকিব পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িব বা APSC বা UPSC দুটাতে পজিটিভ ৰিজাল্ট পাব আৰু বেমাৰ আজাৰৰ কাৰণে কেনেকুৱা টিপছ দিব আপুনি এইটো বৰ্ষত কিন্তু বেমাৰ আজাৰ অকণমান গৰমৰ প্ৰভাৱৰ কাৰণে বা পানীৰ কাৰণে কিন্তু অকণমান বেমাৰ আজাৰ চৰ্দি জ্বৰ অকণমান মহামাৰী টাইপৰ বেমাৰ কিন্তু অকণমান দেখা দিব দেই গতিকে এইটো বৰ্ষত কিন্তু প্ৰতিজন মানুহে এটা বস্তু কওঁ সেইটো হৈছে কি জানা পানীটোত গুৰুত্ব দিয়ক খোৱা পানীটো টোটেলি স্পেচিয়েল কৰি লওক পাৰিলে যিমান পাৰে পানীটো স্পেচিয়েল কৰক আৰু এইটো বৰ্ষত এই বেমাৰৰ পৰিত্ৰাণ পাবৰ কাৰণে আপোনালোকে এটা কাম কৰিব প্ৰতিজন মানুহে অশ্বগন্ধা অৱগন্ধ অশ্বৰী এই যিবিলাক গাছৰ শিপা নিজৰ সোঁহাতত পৰিধান কৰক এই বছৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাব গতিকে বহুত কথা পাতিলোঁ আৰু বহুত বেছি ভাল লাগিল আকৌ নেক্সট লগ পাম আৰু আপোনাক যোগাযোগ কৰিবৰ কাৰণে নাম্বাৰটো দি দিব মই স্ক্ৰীণত দি দিম আপোনালোকে যোগাযোগ কৰি আপোনালোকৰ যেনেকুৱা ধৰণৰ সমস্যা আছে তেওঁৰ লগত পাতি ল'ব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি কিবা কুৱেশ্যন সুধিবলগীয়া আছে বা জানিবলগীয়া আছে আপোনালোকে কমেণ্ট কৰিব সেইখিনি আমি নেক্সট পাৰ্টত বনাব ট্ৰাই কৰিম আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ